হয় নমস্কাৰ মই আজি আপোনালোকক আমাৰ আগন্তুক আহি থকা শাওনৰ যি পবিত্ৰ মাহ সেই মাহটোত আমি কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব লগতে নাগ পঞ্চমী আছে সেই শাওনৰ মাহতে এবাৰ গতিকে নাগ পঞ্চমীত আমি কি নিয়ম পালন কৰিব লাগিব জ্যোতিষীসকলৰ যি পৰামৰ্শ মতে নাগ পঞ্চমী বা শাওনৰ মাহত আমি আমাৰ পবিত্ৰ সেই দুটা আমাৰ সময় সেই সময়ত আমি কি কাম কৰিব লাগে মই তাৰ বিষয়ে আপোনাক ক'ব বিচাৰিছোঁ যেটো শাওনৰ মাহটো আমাৰ কাৰণে পবিত্ৰ মাহ আমি শাওনৰ মাহত আমি সকলোৱে আমাৰ যি দেৱাদিদেৱ মহাদেৱ এই মহাদেৱক আমি আৰাধনা কৰোঁ আৰু বহুতে এই মহাদেৱক আৰাধনা কৰি বিভিন্ন ধৰণে ফলাফল লাভ কৰে গতিকে শাওনৰ যি 4টা সোমবাৰ এই সোমবাৰ কেইটাত মানুহে বহুতে সোমবাৰে ব্ৰত ৰাখি পেলাই একেটা দিন ব্ৰত নাৰাখে গতিকে মোৰ যেটো ধ্যান ধাৰণা বা মোৰ যেটো মই যেটো ভাবো শাওনৰ প্ৰথম সোমবাৰ আৰম্ভ হোৱাৰ পৰা শেষৰ সোমবাৰলৈকে মানুহে যদি আমিষ ভোজি হয় তেও নিৰামিষ খাব লাগে প্ৰথম সত্যটো সেইটো কাৰণ নিৰামিষ খালেহে মানুহৰ ভিতৰত থকা যেটো অৰা বা যেটো পজিটিভিটি সেই পজিটিভিটি এনাৰ্জিটো বেছিকে ওলাই আহে আৰু পজিটিভ মানে এনাৰ্জিটো পজিটিভ হয় আমাৰ বহুত নেগেটিভ এনাৰ্জি আমি লৈ থাকো গতিকে এই নেগেটিভ এনাৰ্জিটো নাশ কৰিবৰ কাৰণে পজিটিভ এনাৰ্জিৰ যেটো সেই স্ৰোতটো আমি বঢ়াব লাগে বডিত গতিকে প্ৰথম স্ৰোতটো আপোনালোকে সদায় নিৰামিষ খাব লাগে আৰু প্ৰথম সোমবাৰে আপোনালোকে কি কৰিব লাগে শিৱ বাবাৰ যিকোনো থান হ'ব পাৰে যিকোনো জায়গাত হ'ব পাৰে বা কাৰোবাৰ থান নাই ওচৰতে শিৱৰ লিংগ আছে বা বেলৰ গছ আছে তাতো আপোনালোকে যি আমাৰ গাখীৰ আছে এৱা গাখীৰ যি গংগা জল আছে যি পানী আছে বা এঘটি পানী গংগা জল আৰু বেলপাত কোনোবাই 8টা নিয়ে কোনোবাই 108টা নিয়ে বা 3টা নিয়ে লগতে আমাৰ যি চন্দন আছে আমি যেটো পিছ কৰা চন্দন সেই চন্দনটো লেপন আমি নিজে উলিয়াই বা নিজে পিছি চন্দনৰ যেটো আমি পেষ্ট বনাই সেই চন্দনটো আমি শিৱলিংগত আমি সেই লিংগ অভিষেক কৰিব লাগে বা যদি লিংগ নাই আমি হেতু আমি বেলগছত আমি ঢালিব লাগে সেই চন্দনৰ লেপনৰ পানীটো বা গংগা জল বা আমি গাখীৰ কিন্তু বেলপাত দিবলৈ নাপাহৰিব বেলপাতে আমাৰ যি আশা সেই আশাটো পূৰণ কৰাত সহায় কৰে আৰু লিংগত আৰু বেলেগ বেলেগ বহুতখিনি নিয়ম আছে তাত বেলেগ বেলেগ দেৱতাৰো বসবাস স্থান হয় যেটো শিৱৰ লিংগ গতিকে এই লিংগৰ যি আকাৰ থাকে সেই আকাৰত বেলেগ বেলেগ দেৱতাৰ বাস থাকে গতিকে সেই দেৱতাসকলৰো বসবাসৰ কাৰণে মানে তেওঁলোকৰ পূজা অৰ্চনা তেনে পদ্ধতিৰে কৰিব লগা হয় গতিকে মই যেটো ভাবো যে শাওনৰ মাহটোৰ যি পবিত্ৰতা সেই পবিত্ৰতা আমি অক্ষুণ্ণ ৰাখিব লাগে আৰু শাওনৰ মাহত যিমান আমাৰ শিৱস্থান আছে এতিয়া শিৱ হৈছে অনাৰ্য দেৱতা এই অনাৰ্য দেৱতাৰ যি স্থান ভাৰতবৰ্ষৰ যি স্থানত আমাৰ 12টা জ্যোতিৰ্লিংগ আছে এই 12টা জ্যোতিৰ্লিংগ বা 51টা শক্তিপীঠ এটা 51টা শক্তিপীঠ আৰু 12টা জ্যোতিৰ্লিংগ আপুনি শক্তিপীঠ এই সময়ত আপুনি জ্যোতিৰ্লিংগ সমূহ দৰ্শন কৰক আৰু যেতিয়া আমাৰ অম্বুবাচী সময় থাকিব তেতিয়া আমি আপোনালোকে এই মাৰ শক্তিপীঠসমূহ দৰ্শন কৰিব পাৰে গতিকে 12টা জ্যোতিৰ্লিংগ আপুনি কোনোবা এটা জ্যোতিৰ্লিংগ প্ৰতি বছৰে এটা বা দুটা বা তিনটা আপোনালোকে জ্যোতিৰ্লিংগ এই সময়ত শাওনৰ মাহত দৰ্শন কৰিব পাৰে যেটো গোটেই মাহজোৰা এটা আমাৰ অনুষ্ঠান হয় শাওনৰ মাহ এই গোটেই মাহটো আপোনালোকে এই দৰ্শন শিৱৰ যিবোৰ স্থান যেটো জ্যোতিৰ্লিংগ যেটো আমাৰ পাৱাৰ অফ এনাৰ্জি এই লিংগসমূহত আছে এই বস্তুবোৰ আপোনালোকে তাত গৈ পেলাই শিৱক আৰাধনা কৰিব পাৰে আৰু এটা কথা শিৱ হৈছে অতি সোনকালে সন্তুষ্ট হোৱা দেৱতা যেটো তেওঁ নিৰাকাৰ তেওঁ শিৱ এক শক্তি এই শক্তিক ধ্যান কৰিব হলে শক্তিক আৰাধনা কৰিবলগীয়া হলে খুব কম সময়তে আমাৰ শিৱ বাবা বা ভোলানাথ আমাৰ সোনকালে সন্তুষ্ট হয় গতিকে আপোনালোকে যদি একান্ত মনেৰে এই স্থানসমূহত যায় তেতিয়া হলে আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব লগতে এটা কথা কওঁ যাৰ যি দুখ থাকে এটা কিছুমানৰ কালসৰ্প দুখ থাকে কিছুমান মাংগলিক দুখ থাকে ইও তেনেকৈ জ্যোতিষীয় বিভিন্ন অশুভ যোগ থাকে গুৰুচণ্ডাল যোগ থাকে বা তেনেকৈ আমাৰ যি ক্ৰেমদ্দাম যোগ আছে গুৰুচৈনী যোগ আছে এই যোগসমূহৰ তো আপোনালোকে মা অশুভ যিবোৰ যোগ আছে সেই যোগসমূহৰ যিসকল ব্যক্তি বা কাৰোবাৰ যেহেতু জ্যোতিষীয় লাইনত কোনোবা জ্যোতিষীয়ে যদি অভিজ্ঞ জ্যোতিষীয়ে কয় যে আপোনাৰ এইটো গ্ৰহ বেয়া সেইটো গ্ৰহ বেয়া গতিকে এই গ্ৰহসমূহৰ আপোনাৰ যিসমূহ বেয়া গ্ৰহৰ কাৰণেও আপোনালোকে শাওনৰ মাহটো যদি সুন্দৰভাৱে নিৰামিষ খাই যদি পালন কৰে যদি দেৱাদেৱ মহাদেৱক একান্ত মতে ওম নমঃ শিৱায় সুন্দৰ মন্ত্ৰ ওম নমঃ শিৱায়টো যদি ধ্যান কৰি তেওঁ সদায় ডেইলি আপুনি 108 বাৰকে হলেও আপুনি জপ কৰে এটা ৰুদ্ৰাক্ষ মালা লৈ পেলাই তেতিয়া হলে আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব এইটো মোৰ বিশ্বাস আৰু এইটো কৰি আপুনি 3 বছৰ লাগাতাৰ যদি এইটো কৰে এই নিয়ম মতে আপুনি ধুনীয়াকৈ শুদ্ধ বসন পিন্ধি আপুনি নিৰামিষ খাই যদি আপুনি জপ আৰম্ভ কৰে 108 বাৰকে হলেও শিৱৰ যিকোনো
স্থানত শিৱৰ যিকোনো আমাৰ জ্যোতিৰ্লিংগত গৈ পেলাই বা জ্যোতিৰ্লিংগৰ যিবোৰ আমাৰ ধৰ্মীয় অনুষ্ঠান আছে সেই অনুষ্ঠানবোৰত গৈ পেলাই যদি আপোনালোকে ধ্যান কৰে তেতিয়া দেখিব আপোনালোকৰ মনোবাঞ্ছনা খুব কম সময়তে আপোনাক পূৰ্ণ হ'ব লগতে এইবাৰ যেহেতু নাগ পঞ্চমী পৰিছে গতিকে নাগ পঞ্চমীত আপোনালোকে কি কৰিব নাগ পঞ্চমীত আপোনালোকে বা শাওনৰ মাহত এটা মই কথা কওঁ শাওনৰ সোমবাৰ কেইটাত আপোনালোকে কি কৰিব যাৰ কালসৰ্প যোগ আছে বা যাৰ মাংগলিক যোগ আছে বিশেষকৈ কালসৰ্প যুগৰ ব্যক্তিয়ে কালসৰ্প এযোৰ সাপ বনায় ৰূপৰ সাপেই হওক বা তামৰ সাপেই এযোৰ বনাই সেই সোমবাৰ কেইটাত আপোনালোকে শিৱৰ থানত গৈ পেলাই অৰ্পণ কৰিব পাৰে এইটো 1 নম্বৰ উপায় 2 নম্বৰ যেটো নাগ পঞ্চমী আহি আছে নাগ পঞ্চমী সময়তো এই নাগ পঞ্চমীৰ সময়ত আপোনালোকে য'ত শিৱৰ স্থান আছে বা য'ত পীঠসমূহ আমাৰ আছে বা য'ত আমাৰ মন্দিৰসমূহ তাত গৈ আপোনালোকে এযোৰ সৰ্প দান কৰিব পাৰে আৰু নিজৰ নামত সেই সৰ্পযোৰ আপোনালোকে উৎসৰ্গা কৰি পেলাই কাল সৰ্পযোগৰ নিধন কৰিব পাৰে বা কাল সৰ্পযোগটো সমাপ্ত কৰিব পাৰে যেটো কাল সৰ্পযোগে মানুহৰ জীৱনত বিভিন্ন ধৰণৰ অপায় অমংগল দূৰ কৰিব পাৰে গতিকে জ্যোতিষীয় ভাল জ্যোতিষীয়ৰ পৰামৰ্শ লৈ অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লৈ কি ধৰণে কি নিয়ম কৰিব লাগে সেই অভিজ্ঞ জ্যোতিষীসকলে আপোনালোকক কৰিব গতিকে জ্যোতিষীয় সকলৰ ওচৰত গৈ সুন্দৰ পৰামৰ্শ লৈ এই সময়ত যদি আপোনালোকে এই নিয়মবোৰ কিছু পৰিমাণে হলেও পালন কৰে তেতিয়াহ'লে দেখিব আপোনালোকৰ জীৱনত যিবোৰ সমস্যা আছে এই সমস্যাসমূহৰ সমুলঞ্চি আপোনালোকৰ নাশ হৈ যাব আৰু তেতিয়া আপোনাৰ জীৱনটো সুন্দৰ ৰূপে আপোনালোকে আগবাঢ়িব পাৰিব দেখা যায় বহু ব্যক্তিয়ে কৰ্মত বাধা হয় বৈবাহিক ক্ষেত্ৰত বাধা হয় দেখা যায় যে কৰ্মক্ষেত্ৰতো বাধা হয় পাৰিবাৰিক বিভিন্ন অশান্তি হয় এই অশান্তিসমূহ দূৰ কৰিবৰ কাৰণে আপুনি শাওনৰ মাহটো পালন কৰিব লাগে বা নাগ পঞ্চমীটো নীতি নিয়মৰে শিৱক ধ্যান কৰিব লাগে তো এইখিনি কথা মই এইখিনি কথা কৈছো আপোনাক গতিকে শাওনৰ মাহটো যেটো আমাৰ পবিত্ৰ মাহ গতিকে সকলোৱে এই শাওনৰ মাহটোত সুন্দৰ ৰূপে নিয়ম নীতিবোৰ পালন কৰি নিজকে শুদ্ধ বাসন পিন্ধি বা শুদ্ধভাৱে ৰাখি সমস্ত জগতৰ কল্যাণ সাধন কৰিবৰ কাৰণে মনত এটা সংকল্প লৈ এই সংকল্প আপোনাকে পুৰা কৰিব পাৰে যেহেতু শিৱ হৈছে আমাৰ গুৰু তন্ত্ৰৰ গুৰু শিৱ তন্ত্ৰৰ গুৰু শিৱই তন্ত্ৰ বিদ্যাটো আমি শিৱৰ ধ্যান কৰিব পাৰো তন্ত্ৰ বিদ্যাৰ যেটো গুৰু শিৱ গতিকে আমি শিৱই দেৱাদেৱ মহাদেৱ গতিকে শিৱৰ জন্ম মাহ হিচাপে শাওনৰ মাহটো অতি পবিত্ৰ এই মাহটোত আপোনালোকে নিজৰ যিবোৰ মন্ত্ৰ জপ কৰে বা যিবোৰ মন্ত্ৰ আমি জপ কৰি পেলাই মানুহৰ জগতৰ কল্যাণ সাধন কৰিব পাৰো এই মন্ত্ৰসমূহ আপোনালোকে নিজৰ ভিতৰতে গুৰুৰ আশীৰ্বাদ লৈ বা গুৰুৰ দীক্ষা লৈ আপোনালোকে এই মন্ত্ৰসমূহ এই মাহত যদি জপ কৰে আপোনালোকৰ অভিষ্ট নিশ্চয় সিদ্ধি হ'ব আৰু জগতৰ কল্যাণ হ'ব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়